লোকসভা নিৰ্বাচনৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন সেইটো হৈ আছে আমাৰ দলৰ কৰ্মী নেতাসকলে খুব কষ্ট কৰি আছে আৰু ৰিজাল্টটো ভাল হ'ব কোকৰাঝাৰ লোকসভা হিচাপে আমি এক নম্বৰত আছে বিৰাট ভাল পজিশ্যনত নিশ্চয় আমি জিকাটো আজিৰ দিনত বহুত মানে ফাইনাল বুলি আমি ক'ব পাৰোঁ ইউপিপিএলৰ মিত্ৰতাৰ প্ৰাৰ্থী প্ৰায় ঘোষণা হোৱাৰ নিচিনা সিলেকশন হয়েছে তেখেতসকলে ৰাজু নাৰ্জাৰীক দিব এই সম্পৰ্কে আপোনালোক কোকৰাঝাৰ নাই ইউপিপিএলৰ যিমান ডাঙৰ লিডাৰ আছে চবে ফিল্ডত নামক যিমান ভাল ভাল লিডাৰ আছে চবে ফিল্ডত নামক তথাপিও আমাৰ বিপিএফ দলক হাৰাব নোৱাৰে এইবাৰ আমি বিপিএফ দলে জিকাটো কাটাম ৰাজু হওক কোনোবা প্ৰমোটে হওক বা ৰাজুৱে হওক বা কোনোবা ইউজিয়ে হওক একো কৰিব নোৱাৰে আমাক ওদালগুৰি দৰঙতো আমি জিকিম এক নম্বৰ পজিশ্যনত আছে আমাৰ পজিশ্যন খুব ভাল দৰং ওদালগুৰি ক্ষেত্ৰতো আমাৰ কৰ্মীসকলে বহুত কষ্ট কৰি আছে দিনে ৰাতে কাম কৰি আছে এই হিচাপত আমি জিকিব লাগে আৰু আমাৰ কৰ্মীসকলৰ যিখিনি আমাক ইনপুট দি আছে যিখিনি যোগাযোগ কৰি পেলাই আমাক খবৰ দি আছে মানে পজিশ্যনটো বেয়া নহয় বুলি আমাক জনাইছে খুব ভাল বিপিএফ কাৰো লগত মিত্ৰতা নকৰে অকলে ওলাইছে যে আপোনালোকে ইউডিএফৰ লগত মিত্ৰতা কৰিব কোনো দলৰ লগত মিত্ৰতা নকৰিব আমাৰ পাৰ্টিৰ ডিচিশ্যন হৈ পেলাই আছে কোনোবাই যদি আমাক সহায় কৰিবলৈ আহে আমি ৱেলকাম জনাম কিন্তু কোনো দলৰ লগত মিত্ৰতা কৰাৰ সম্ভাৱনা নাই এইটো ইলেকশ্যনটো ডিক্লেয়াৰ হওক ইয়াৰ পিছত আমি ফাইনেল কৰিম কেণ্ডিডেটটো ইউডিএফে আপোনালোকক মৰেল ছাপোৰ্ট দিব নেকি বিটিএটি নাই মৰেল ছাপোৰ্ট দিয়ে না কি ছাপোৰ্ট দিয়ে কোনোবা যদি দিবলৈ আমাক ছাপোৰ্ট কৰিবলৈ আগুৱাই আহে আমি ৱেলকাম জনাম কথা সেইটো লোকসভা নিৰ্বাচনৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন সেইটো হৈ আছে আমাৰ দলৰ কৰ্মী নেতাসকলে খুব কষ্ট কৰি আছে আৰু ৰিজাল্টটো ভাল হ'ব কোকৰাঝাৰ লোকসভা হিচাপে আমি এক নম্বৰত আছে বিৰাট ভাল পজিশ্যনত নিশ্চয় আমি জিকাটো আজিৰ দিনত বহুত মানে ফাইনাল বুলি আমি ক'ব পাৰোঁ ইউপিপিএলৰ মিত্ৰতাৰ প্ৰাৰ্থী প্ৰায় ঘোষণা হোৱাৰ নিচিনা সিলেকশন হয়েছে তেখেতসকলে ৰাজু নাৰ্জাৰীক দিব এই সম্পৰ্কে আপোনালোক কোকৰাঝাৰ নাই ইউপিপিএলৰ যিমান ডাঙৰ লিডাৰ আছে চবে ফিল্ডত নামক যিমান ভাল ভাল লিডাৰ আছে চবে ফিল্ডত নামক তথাপিও আমাৰ বিপিএফ দলক হাৰাব নোৱাৰে এইবাৰ আমি বিপিএফ দলে জিকাটো কাটাম ৰাজু হওক কোনোবা প্ৰমোটে হওক বা ৰাজুৱে হওক বা কোনোবা ইউজিয়ে হওক একো কৰিব নোৱাৰে আমাক ওদালগুৰি দৰঙতো আমি জিকিম এক নম্বৰ পজিশ্যনত আছে আমাৰ পজিশ্যন খুব ভাল দৰং ওদালগুৰি ক্ষেত্ৰতো আমাৰ কৰ্মীসকলে বহুত কষ্ট কৰি আছে দিনে ৰাতে কাম কৰি আছে এই হিচাপত আমি জিকিব লাগে আৰু আমাৰ কৰ্মীসকলৰ যিখিনি আমাক ইনপুট দি আছে যিখিনি যোগাযোগ কৰি পেলাই আমাক খবৰ দি আছে মানে পজিশ্যনটো বেয়া নহয় বুলি আমাক জনাইছে খুব ভাল বিপিএফ কাৰো লগত মিত্ৰতা নকৰে অকলে ওলাইছে যে আপোনালোকে ইউডিএফৰ লগত মিত্ৰতা কৰিব কোনো দলৰ লগত মিত্ৰতা নকৰিব আমাৰ পাৰ্টিৰ ডিচিশ্যন হৈ পেলাই আছে কোনোবাই যদি আমাক সহায় কৰিবলৈ আহে আমি ৱেলকাম জনাম কিন্তু কোনো দলৰ লগত মিত্ৰতা কৰাৰ সম্ভাৱনা নাই এইটো ইলেকশ্যনটো ডিক্লেয়াৰ হওক ইয়াৰ পিছত আমি ফাইনেল কৰিম কেণ্ডিডেটটো ইউডিএফে আপোনালোকক মৰেল ছাপোৰ্ট দিব নেকি বিটিএটি নাই মৰেল ছাপোৰ্ট দিয়ে না কি ছাপোৰ্ট দিয়ে কোনোবা যদি দিবলৈ আমি অতি শীঘ্ৰে ঘোষণা কৰিম কোনো ইয়াত একো অসুবিধা নাই আৰু এইবাৰৰ যিটো লোকসভা নিৰ্বাচন ইয়াত 12টা সিটটো এনডিএৰ কাৰণে একদম সিউৰ হৈ আছে আৰু এটামান সিট বাঢ়িব পাৰে এইটোহে আমি চাই আছো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2-3টা প্ৰগ্ৰামৰ কাৰণে আহিব বড়োলেণ্ডত আহিবনে নাই সেইটো এতিয়ালৈকে ঠিক হোৱা নাই আহিলে আমি বহুত ভাল পাম চাওক আমিতো আগৰ পৰাই দি আছোঁ লোকসভা নিৰ্বাচনৰ বুলি কথা নহয় ৰাইজকতো আমি যিখিনি আঁচনি লৈছোঁ এইখিনি ৰূপায়ণ কৰি আছোঁ লোকসভা নিৰ্বাচনৰ কাৰণে এইবাৰ সুকীয়া কেম্পিং কৰিব লগা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যোৱা 2টা বছৰত যিখিনি কাম হৈছে যিখিনি প্ৰগ্ৰাম হৈছে আমাৰ কেম্পিং শেষে হৈছে
গতিকে আজি ইয়াত UPPL BJP যিটো চৰকাৰ আছে এই চৰকাৰৰ তৰফৰ পৰা আমি জনকল্যাণৰ কাৰণে শিক্ষা দীক্ষাৰ কাৰণে খেতিৰ কাৰণে সকলোৰ কাৰণে এই কামখিনি কৰি আছোঁ প্ৰাৰ্থী আমি অতি শীঘ্ৰে ঘোষণা কৰিম কোনো ইয়াত একো অসুবিধা নাই আৰু এইবাৰৰ যিটো লোকসভা নিৰ্বাচন ইয়াত 12টা সিটটো NDAৰ কাৰণে একদম সিউৰ হৈ আছে আৰু এটামান সিট বাঢ়িব পাৰে এইটোহে আমি চাই আছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2-3টা প্ৰগ্ৰামৰ কাৰণে আহিব বড়োলেণ্ডত আহিবনে নাই সেইটো এতিয়ালৈকে ঠিক হোৱা নাই আহিলে আমি বহুত ভাল পাম চাওক আমিতো আগৰ পৰাই দি আছোঁ লোকসভা নিৰ্বাচনৰ বুলি কথা নহয় ৰাইজকতো আমি যিখিনি আঁচনি লৈছোঁ এইখিনি ৰূপায়ণ কৰি আছোঁ লোকসভা নিৰ্বাচনৰ কাৰণে এইবাৰ সুকীয়া কেম্পিং কৰিব লগা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যোৱা 2টা বছৰত যিখিনি কাম হৈছে যিখিনি প্ৰগ্ৰাম হৈছে আমাৰ কেম্পিং শেগে হৈছে গতিকে আজি ইয়াত UPPL BJP যিটো চৰকাৰ আছে এই চৰকাৰৰ তৰফৰ পৰা আমি জনকল্যাণৰ কাৰণে শিক্ষা দীক্ষাৰ কাৰণে খেতিৰ কাৰণে সকলোৰ কাৰণে এই কামখিনি কৰি আছোঁ প্ৰাৰ্থী আমি অতি শীঘ্ৰে ঘোষণা কৰিম কোনো ইয়াত একো অসুবিধা নাই আৰু এইবাৰৰ যিটো লোকসভা নিৰ্বাচন ইয়াত 12টা সিটটো NDAৰ কাৰণে একদম সিউৰ হৈ আছে আৰু এটামান সিট বাঢ়িব পাৰে এইটোহে আমি চাই আছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2-3টা প্ৰগ্ৰামৰ কাৰণে আহিব বড়োলেণ্ডত আহিবনে নাই সেইটো এতিয়ালৈকে ঠিক হোৱা নাই আহিলে আমি বহুত ভাল পাম চাওক আমিতো আগৰ পৰাই দি আছোঁ লোকসভা নিৰ্বাচনৰ বুলি কথা নহয় ৰাইজকতো আমি যিখিনি আঁচনি লৈছোঁ এইখিনি ৰূপায়ণ কৰি আছোঁ লোকসভা নিৰ্বাচনৰ কাৰণে এইবাৰ সুকীয়া কেম্পিং কৰিব লগা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যোৱা 2টা বছৰত যিখিনি কাম হৈছে যিখিনি প্ৰগ্ৰাম হৈছে আমাৰ কেম্পিং শেগে হৈছে গতিকে আজি ইয়াত UPPL BJP যিটো চৰকাৰ আছে এই চৰকাৰৰ তৰফৰ পৰা আমি জনকল্যাণৰ কাৰণে শিক্ষা দীক্ষাৰ কাৰণে খেতিৰ কাৰণে সকলোৰ কাৰণে এই কামখিনি কৰি আছোঁ